মাধ্যম অথবা বেচৰকাৰী মাধ্যমৰ বিদ্যালয় নহয়। চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ সোঁত বৈছে অভিভাৱকৰ। শিৱসাগৰৰ এখন চৰকাৰী বিদ্যালয়ৰ বিশেষ দৃশ্য। বেচৰকাৰী মাধ্যমৰ বিদ্যালয়ে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ সময়তে শিৱসাগৰৰ এখন বিদ্যালয়ত দেখা গৈছে বিপৰীত দৃশ্য। সন্তানক নামভৰ্তিৰ বাবে শিৱসাগৰৰ PMC 1 নং প্ৰাথমিক বিদ্যালয়লৈ সোঁত বৈছে শতাধিক অভিভাৱকৰ। উল্লেখ্য যে 1882 চনতে প্ৰতিষ্ঠা হোৱা বিদ্যালয়খনত প্ৰতিটো বছৰতে দেখিবলৈ পোৱা যায় এনে পৰিৱেশ। বিদ্যালয়খনৰ শৈক্ষিক পাৰদৰ্শিতা উন্নত আন্তঃগাঁথনিৰ বাবে অভিভাৱকসকলৰ বৃদ্ধি পাইছে এনে আগ্ৰহ। কিন্তু এবাৰ কিছু সলনি কৰা হৈছে নামভৰ্তিৰ প্ৰক্ৰিয়া। যোৱাটো বৰ্ষলৈকে নামভৰ্তিৰ পত্ৰ সংগ্ৰহৰ বাবে 3 দিন 3 ৰাতি বাহিৰত অপেক্ষা কৰি যথেষ্ট কষ্টৰ মাজেৰে সংগ্ৰহ কৰিবলগীয়া হৈছিল এখন পত্ৰ। এবাৰ অভিভাৱকসকলৰ কথা চিন্তা কৰি ফেব্ৰুৱাৰী 10 তাৰিখৰ পৰা 21 মাৰ্চলৈকে দিয়া হ'ল পত্ৰ। প্ৰথমতে 17খন আসনৰ বাবে 143খন পত্ৰ দিয়া হৈছিল যদিও অভিভাৱকৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখিয়ে আসনৰ সংখ্যা 1লৈ বৃদ্ধি কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। আৰু আজি নামভৰ্তিৰ বাবে বিদ্যালয়ত এনেদৰে শাৰী পাতিছে অভিভাৱকসকলে। এই দৃশ্যই অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ জয় জয়কাৰ ৰূপকে প্ৰতিফলিত কৰিছে। কয় যে অসমীয়া স্কুলৰ এতিয়া পঢ়াৰ ষ্টুডেণ্টবিলাকৰ সংখ্যা কমি গৈছে। আচলতে আমি এটা কথা ক'ব লাগিব, যিদৰে ব্যক্তিগত খণ্ডৰ স্কুলৰ সংখ্যা বাঢ়িছে ঠিক তেনেদৰে চৰকাৰী স্কুলৰ যিমান স্কুল আছে সেই স্কুলত আচলতে নামভৰ্তি প্ৰক্ৰিয়া বৰ্তমান চলি আছে। আৰু তাৰে মই কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। এয়া 1 নং টাউন প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য। আচলতে পুৱাৰে পৰাই লানি নিচিগা ভিৰ হৈছে আচলতে নিজৰ সন্তানটিক আচলতে এইখন স্কুলত এডমিশ্যন দিবৰ কাৰণে ক শ্ৰেণীত এডমিশ্যন দিবৰ কাৰণে ইয়াতে পুৱাৰে পৰাই অভিভাৱকসকলে ইয়াতে শাৰী পাতি আছে। কাৰণ আমি যিটো দেখিছোঁ ব্যক্তিগত খণ্ডবিলাকৰ স্কুলবিলাকত যিমান বাঢ়ি গৈছে সংখ্যা, অভিভাৱকসকল যিমান আগবাঢ়ি গৈছে সেই অনুপাতে আজিকালি আমি দেখিছোঁ শিৱসাগৰৰ এখন নাম থকা এখন স্কুল আচলতে 1 নং টাউন প্ৰাথমিক বিদ্যালয়ত আমি এইদৰে লানি নিচিগা ভিৰ দেখিছোঁ। প্ৰথম শ্ৰেণীত আচলতে যি বুনিয়াদী শিক্ষা দিয়া হয়, বুনিয়াদী শিক্ষা দিয়াৰ কাৰণে আচলতে প্ৰতিজন অভিভাৱকে নিজৰ সন্তানটি গঢ় দিবৰ কাৰণে এইখন স্কুলক আচলতে চইচ কৰিছে, এইখন স্কুলক আচলতে তেখেতসকলে বাছনি কৰিছে। ইয়াতে আমি এটা কথা ক'ম, যি সময়ত ব্যক্তিগত খণ্ডত স্কুলবিলাকৰ ঢাক ঢোল বেছি হৈছে সেই সময়তে আমি ইয়াতে এনেদৰে ভিৰ কৰা আমি দেখা পাইছোঁ। টাউনৰ মাজমজিয়াত থকা এখন স্কুল। আমাৰ ইয়াতে কিছু অভিভাৱক আছে, আমি অভিভাৱকৰ কিছু কথা জানিবলৈ বিচাৰিম। যিহেতু আমি দেখিছোঁ ব্যক্তিগত খণ্ডৰ স্কুলবিলাকলৈ বৰ্তমান ঢাপলি মেলাৰ সংখ্যা বাঢ়ি গৈছে, সেই ক্ষেত্ৰত আপোনালোকে ইয়াতে আমি দেখিছোঁ 1 নং টাউন প্ৰাথমিক বিদ্যালয়ত এইদৰে লানি নিচিগা ভিৰ হৈছে, কি ক'ব? নহয়, 1 নং টাউন প্ৰাথমিক বিদ্যালয় আগতে পূৰ্বতে 1 নং টাউন প্ৰাথমিক বিদ্যালয় হৈছে PMC হিচাপে পৰিগণিত হৈছে। এই বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীক অধ্যয়ন কৰাৰ ক্ষেত্ৰত বা সন্তানক অধ্যয়ন কৰাৰ ক্ষেত্ৰত চৰকাৰে আছে ইচ্ছা প্ৰকাশ কৰা দেখা যায়। আগতে পূৰ্বতে এনেকুৱা কথা আছিল যে বিদ্যালয়ৰ বাহিৰত 3 দিন 4 দিন ধৰি অভিভাৱকে শাৰী পাতিবলগীয়া হৈছিল। দিন ৰাতি টোপনি ক্ষতি কৰিব। আমি সেই বস্তুটোৰ প্ৰতি লক্ষ্য ৰাখিছোঁ, কাৰণ অভিভাৱকসকলে যথেষ্ট কষ্ট কৰা দেখা যায়। এইবাৰ আমি চিন্তা ভাৱনা কৰি যোৱা ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ পৰা আমি ফৰ্ম দিয়া ব্যৱস্থাটো আৰম্ভ কৰিলোঁ। আৰু 143খন আমি ফৰ্ম দিছোঁ ক শ্ৰেণীৰ বাবে। আমাৰ 17খনহে আচলতে আসন আছিল, কিন্তু আমি অভিভাৱকৰ যি আছিলে সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখিব অভিভাৱকসকলে যিটো ইচ্ছা প্ৰকাশ কৰিছে বিদ্যালয়খন পঢ়োৱাৰ বাবে আমি 100খনলৈকে এবাৰ আসন বৃদ্ধি কৰিছোঁ। আৰু ইয়াতে এটা কথা সূচাইছে যে অসমীয়া মাধ্যমৰ বিদ্যালয় আচলতে এতিয়াও জয় জয়কাৰ এটা ব্যৱস্থাৰ ৰূপত আছে। যদিহে বিদ্যালয় কৰ্তৃপক্ষ বা অভিভাৱকৰ সহযোগিতা থাকে তেতিয়াহ'লে অসমীয়া মাধ্যমৰ বিদ্যালয়ও আজিৰ যুগত প্ৰতিযোগিতামূলক যি আচলতে সময় সেই সময়ৰ মাজত কিন্তু তিষ্ঠি থাকিব পাৰিব। আৰু এই 1 নং টাউন প্ৰাথমিক বিদ্যালয় সেই কথাই সূচাইছে। আৰু ইয়াত অভিভাৱকৰ যি আচলতে আমি সহযোগিতা পাইছোঁ তাক আমি ধন্যবাদ জনাইছোঁ প্ৰতিগৰাকী অভিভাৱক। আৰু এনেকৈ 1 নং টাউন প্ৰাথমিক বিদ্যালয়ৰ প্ৰতি যিসকল অভিভাৱকৰ আস্থা আৰু বিশ্বাস আছে, বিশ্বাস যাতে থাকে তাক আমি চিন্তা কৰিছোঁ। হয়, আচলতে বুনিয়াদী শিক্ষা দিয়াৰ কাৰণে প্ৰথমে এইখন স্কুলক চইচ কৰা অভিভাৱকসকলক আমি ধন্যবাদ দিব লাগিব। ব্যক্তিগত খণ্ডৰ স্কুললৈ নগৈ বৰ্তমান চৰকাৰী স্কুলৰ ফালে ঢাপলি মেলিছে। আমাৰ লগতে ইয়াতে শিক্ষক আৰু অভিভাৱকসকলে আমি আপোনালোকক ইয়াৰ দৃশ্যাংশ দেখাবলৈ বিচাৰিছোঁ। নিজৰ সন্তানটি ইয়াত দি পেলাই এটা
ভৱিষ্যত আচলতে ভৱিষ্যত এটা ভাল ভৱিষ্যত গঢ়াৰ আচলতে তেখেতসকলে পৰিকল্পনা কৰিছে আৰু এই ক্ষেত্ৰত কিন্তু আমি কম চৰকাৰী বিদ্যালয়বিলাকৰ যি এটা শোচনীয় অৱস্থা আছিলে এই শোচনীয় অৱস্থাৰ পৰা PMC 1 নং টাউন প্ৰাথমিক বিদ্যালয় এটা ব্যতিক্ৰমী আচলতে আমি দৃশ্য ইয়াতে দেখা পাইছোঁ। আমাৰ লগতে প্ৰধান শিক্ষক আছে, আমি প্ৰধান শিক্ষকৰ পৰা কিছু কথা জানিব বিচাৰিম। যিহেতু আমি দেখিছোঁ ছাৰ ব্যক্তিগত খণ্ড স্কুললৈ আজিকালি ঢাপলি মেলাৰ পৰিৱৰ্তে আমি দেখিছোঁ ইয়াতে এতিয়া সুন্দৰভাৱে আচলতে লানি নিচিকাৰ ভিৰ দেখিছোঁ 1 নং টাউন প্ৰাথমিক বিদ্যালয়ত। কি ক'ব? হয়, আপুনি যিটো কৈছে সত্য, কাৰণ যিহেতু আমাৰ বিদ্যালয়খনত শৈক্ষিক দিশৰ উপৰিও বিদ্যায়তনিক আৰু অবিদ্যায়তনিক দুটা দিশতে আমি যথেষ্ট মানে গুৰুত্ব দিয়া হয়। PMCৰ যিদিনাৰ পৰা পাইছোঁ সেইদিনাৰ পৰা আমি এটা নতুন উদ্যম লৈ আমি আগবাঢ়িছোঁ, আগতকৈ এটা নতুন শক্তিৰে আমি কাম কৰিবলৈ ধৰিছোঁ। প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে আমাৰ খুব মনোযোগেৰে আমাৰ ছাত্ৰ ছাত্ৰীৰ পাঠদানবিলাক চলায়। যিটো শিক্ষা হয়তো তেখেতলোকে নিশ্চয় ভাল পায়। সেয়েহে আজি পুৱা 5 বজাৰ পৰা বহু অভিভাৱকে শাৰী পতা আমি দেখা পালোঁ আৰু আগত আমাৰ 3-4 দিনৰ আগৰ পৰাই শাৰী পাতে, কিন্তু এইবাৰ আমি সেইটো কৰা নহ'ল। কিয় নকৰিলোঁ? কাৰণ এই ৰাতি বৰষুণ বতাহত থাকি যি অভিভাৱকে কষ্ট পায় সেই কষ্ট আমি অকণমান লাঘৱ কৰিবৰ বাবে এইবাৰ আমি এই আগতীয়াকৈ আমি 20 দিনৰ আগৰ পৰাই আমি ফৰ্ম দিয়াৰ আৰম্ভ কৰিলোঁ। হয়, এয়া আছিল আচলতে প্ৰধান শিক্ষক। এটা সুন্দৰ প্ৰচেষ্টা, এটা সুন্দৰ শিক্ষাদান দিয়াৰ ব্যৱস্থা কৰিছে 1 নং টাউন প্ৰাথমিক বিদ্যালয়। আৰু এই ক্ষেত্ৰত আমি আজি প্ৰমাণ পালোঁ যে কিমানখিনি ল'ৰা ছোৱালী আৰু কিমানখিনি অভিভাৱকে আজি এডমিশ্যন ল'বৰ কাৰণে, নামভৰ্তিৰ কাৰণে ক শ্ৰেণীত তেখেতসকলৰ বুনিয়াদী শিক্ষা ল'বৰ কাৰণে এইদৰে আচলতে লাইন পাতি আছে পুৱাৰ 5 বজাৰ পৰা। ইয়াৰে আমি কিছু দৃশ্যাংশ আপোনালোকক চৰকাৰী বিদ্যালয়ৰ ফালৰ পৰা আমি দেখাবলৈ চেষ্টা কৰিলোঁ। শিৱসাগৰৰ পৰা চাহানুৰা ইছলামৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।